এই চৰকাৰৰ পৰা গুণাহতী দলং আনিছোঁ, চেলেক দুনাগৰি গাঁত দলং আনিছোঁ, এতিয়াও আমাৰ কৰিবলগীয়া আছে। অমৰপুৰ নিচিনা জেগাত বিজুলী বাতি নাছিলে, এতিয়া আনিছোঁ আমি, এতিয়াও আমাৰ কাম কৰিব লাগিছে, আমি মানি লৈছোঁ ভাই, আমিতো কেতিয়াও নকওঁ ন। মিচিং আলি আই লৃগাং বন্ধ বাকী আছে, আমি দিয়াম, আমি দায়িত্ব লৈছোঁ। মিচিং 200টা স্কুলত মিচিং ভাষা পঢ়োৱাৰ কাম আৰম্ভ কৰিছে, তাত ভাষা শিক্ষক লাগে আমাক, তাক অহা বছৰ আমি কৰাম নিশ্চিতভাৱে। এতিয়াও আমাৰ লাইকা দদিয়াৰ পুনৰ সংস্থাপনৰ কাম 30% হোৱা নাই, 100% কৰাব লাগে। কোন পাৰ্টিক জৰিয়তে আমি কৰাম? ভাৰত চৰকাৰৰ জৰিয়তেহে কৰাম। আপোনালোকৰতো চৰকাৰ নাই না, আপোনালোকৰ চৰকাৰ থাকিলে আপোনালোকৰ মুখপাত্ৰ হ'ম, চৰকাৰ ঘূৰাই আনক, আপোনালোকৰ মুখপাত্ৰ মই হ'ম। ধন্যবাদ। চাওক, আমি অলপ স্পষ্টকৈ ক'লে ভাল যে বিধায়ক ভুৱন পেগুৱে বিধানসভাত কি কৈছে, অখিল গগৈ কি কৈছে, সেইটো আমাৰ কাৰণে প্ৰয়োজনীয় বিষয় নহয়। আমাৰ প্ৰয়োজনীয় বিষয়টো হ'ল নতুন প্ৰজন্ম আৰু মিচিং সমাজে অসম বন্ধ মিচিং আলি আই লৃগাঙৰ বিচাৰে, সেইটো সত্য কথা। কিন্তু তাক কেনেকৈ উপস্থাপন কৰি আমি অসম চৰকাৰৰ পৰা ভাৰত চৰকাৰৰ পৰা আনিব লাগে, অসম চৰকাৰ যিহেতু মিচিং আলি আই লৃগাংটো অসম বন্ধ অসম চৰকাৰে দিব, অসম চৰকাৰৰ পৰা কেনেকৈ আনিব লাগে সেই কথা বতৰাবোৰক আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত ইতিমধ্যে আলোচনা কৰিছোঁ। আৰু অহা বছৰ মই ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে অসমৰ মিচিং ৰাইজ আৰু অসমৰ ৰাইজক অৱগত কৰি আহিছোঁ যে অহা বছৰ আমি আলি আই লৃগাং ৰাজ্যিক বন্ধ হিচাপে পাম নিশ্চিতভাৱে। এইবাৰ আমি 11খন জিলাত পাইছোঁ, অহাবাৰ আমি ৰাজ্যিক বন্ধ NIR আণ্ডাৰত পাম, আৰু এইটো নিশ্চিত। তো এতিয়া শেহতীয়াকৈ যিটো বিধানসভাৰ শেষটো অধিৱেশনত, এইবাৰ 5 বছৰৰ পাছত শেষটো অধিৱেশনত অখিল গগৈ ডাঙৰীয়াই বিষয়টো উত্থাপন কৰিছে, তাৰ কাৰণে মই বিশেষভাৱে পাৰ্চনেলি তেখেতক ধন্যবাদ জনাইছোঁ। কিন্তু এটা শব্দ লাগিব, কিন্তু এই একেটা কথাকে তেখেতে লিখিতভাৱে দিলে ভাল। অধ্যক্ষ মহোদয়ক, এতিয়াও বিধানসভাৰ অধ্যক্ষ আছে, ভাঙা নাই, অধ্যক্ষ মহোদয়ক জনাওক লিখিতভাৱে। তেখেতৰ ৰাইটিং পেডত MLA হিচাপে, তেখেত শিৱসাগৰৰ MLA, ৰাইটিং পেডত লিখি দিয়ক। আৰু তেখেতে নিজৰ দলৰ ৰাইটিং পেডত তেখেতে লিখক অসমৰ মিচিংসকলৰ ৰাজ্যিক বন্ধ হিচাপে লাগে বুলি। তাত আমাৰ কি আপত্তি থাকিব লাগে? একো আপত্তি নাই। যিকোনো ৰাজনৈতিক দলে আমাৰ বিষয়টো উপস্থাপন কৰিব পাৰে, কৰাত আমাৰ আপত্তি নাই। কিন্তু তাকে লৈ আপুনি ৰাজনীতি কৰিব বিচাৰিছে, তাৰ কাৰণে মই সকিয়নি দিছোঁ। কোনোবা আমাৰো ল'ৰা বাচ্ছাই মোক বেয়া পাইছে, বেয়া পালেও উপায় নাই, মই ক'ব লাগিব। সস্তীয়া ৰাজনীতিলৈকে মই নাযাওঁ। মই ভাবোঁ যে মিচিং আলি আই লৃগাংটোক লৈ কোনো ৰাজনীতি নকৰে, কোনো ভোট বিচাৰি গাঁৱলৈকে নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।